সকলোকে মোৰ নতুন এটা ভ্লগলৈ পুনৰবাৰ মই চুমি স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে বহুত বেছি ভাল আৰু ঠাণ্ডা আপোনালোকৰ ফালে কেনেকুৱা পৰিছে জনাব। আজি যিহেতুকে মনডে, ৰাতিপুৱা অকণমান মানে বহুত বেছি সোনকালে উঠিলোঁ। 5:30ত উঠিছোঁ। যিহেতুকে ঠাণ্ডাৰ দিন, বহুত বেছি কুঁৱলী পৰি থাকে, তো ব্লেংকেটৰ তলৰ পৰা উঠি আহিবলৈ মন নাযায়। কিন্তু মোতকৈ আগত ছোৱালী উঠে আৰু ময়ো উঠিব লগা হয়ে বাৰু, দায়িত্ব থাকে। যিহেতুকে ডিউটি যাব লাগিব, ঘৰৰ কাম বন কৰি খাই মেলি যাব লাগিব, তো সেইকাৰণে অকণমান উঠি বাহিৰৰ পৰিৱেশটো চাওঁ। বহুত বেছি ভাল লাগে ফুলবিলাক ফুলি থকা দেখিলে। তো আপোনালোকক দেখুৱাও ব'লক, দিনটো কি কিনো কৰোঁ সেইটো চাই গৈ থাকিব। প্ৰথমতে এয়া ব্ৰাছ কৰি লৈছোঁ। ব্ৰাছ কৰি লৈ অকণমান বাহিৰৰ ফালে আপোনালোকক দেখুৱাম বাৰু। এয়া মোৰ আজি আপোনালোকক এটা বস্তু দেখুৱাম, যিটো বস্তু একদম কম দামতে আনিছিলোঁ, কিন্তু এতিয়া মোক বহুত দিন মানে সেই বস্তুটোৱে আনন্দ দি আছে। যেনে ধৰক এয়া গোলাপ ফুলৰ পুলিটো মই 50 টকা নে 60 টকাত এখেতে আনিছিলে বজাৰৰ পৰা, মই ৰুইছিলোঁ। ইমান বেছি ফুল ফুলিলে, গোলাপ ফুল ইমান ধুনীয়া, ৰেড ৰ'জ, একদম মানে মোৰ মন প্ৰাণ ভৰি যায় দেখি। আৰু এইডাল কি ফুল নাজানো বাৰু, পিংক কালাৰৰ হয়। সেইডাল ফুলো ধুনীয়াকৈ ফুলি থাকে। আৰু এয়া গোলাপ ফুলডাল দেখি মোৰ বহুত বেছি ভাল লাগে। এইডাল মানি প্লাণ্ট 6:10 হৈছে, এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। তো দিনটো কি কি দেখুৱাব পাৰোঁ নাজানো, আজি ডিউটি আছে, মানডে হয় যিহেতুকে। তো ব'লক চাহ বনাওঁ। প্ৰথমতে লাল চাহ একাপ খাই তো ছোৱালীৰ কাৰণে কিবা এটা বনাওঁ, চাই গৈ থাকিব। এয়া প্ৰথমতে গৰম পানী এগিলাচ খাই লৈছোঁ। যিহেতুকে ঠাণ্ডাৰ দিন, গৰম পানী খাবই লাগে। আৰু মই এনেও গৰম হ'লেও অকণমান ৰাতিপুৱাৰ পানীটো কুহুমীয়া পানী ঘি দিছোঁ, দি ভাবিছোঁ ইনগ্ৰিডিয়েণ্টকেইখন অকণমান শিকি দিওঁ, ছোৱালীয়ে খাবলৈ ভাল পাব। যিহেতুকে 2024 আজি মানে লাষ্ট মানডে হয়, লাষ্ট সোমবাৰ, আৰু মনটো বহুত বেছি বেয়াও লাগিছে। বা 2024টো যাবগৈ, কিন্তু 2024টো বহুত বেছি ভালেই গৈছে বাৰু, বেয়া যোৱা বুলি নকওঁ। ভগৱানে যিকেইটা দিন আমাৰ গ'ল, সেইকেইটা দিন ভাল বুলিয়ে ক'ব লাগিব। নেক্সট বছৰটো যাতে সকলোৰে ভাল হয়, তাৰে কামনা কৰিছোঁ। সকলোৰে জীৱনলৈ যিবিলাক আশা কৰে, সেই আশাবিলাক সকলোৰে পূৰ্ণ হওক, তাকে ভগৱানৰ ওচৰত প্ৰে কৰিছোঁ। এইফালে মই লাল চাহ বনাইছোঁ আৰু বিস্কুট লৈ লৈছোঁ, খাম আৰু। তো 2025ত সকলোৱে নিজৰ নিজৰ কৰিবলগীয়াখিনি টাৰ্গেট লওক, যে কি কৰিব সেইটো নিজেই ভাবি ওলাওক। আৰু তো এয়া ময়ো ভাবিছোঁ 2025ত কি কৰিব পাৰোঁ ন, নিজকে অকণমান এটা যদি হেল্ডি লাইফষ্টাইল কটাব পাৰোঁ ন, নিজৰ যদি দেহটো সুস্থ থাকে, তাৰ সমান মানে একোৱেই নাই বুলি ক'ব পাৰি। নিজৰ দেহটোৱে সম্পত্তি। তো দেহটো আমি ভালকৈ যদি ৰাখিব পাৰোঁ, বেমাৰ আজাৰ নোহোৱাকৈ, সেইটোৱে মই প্ৰথমতে ভগৱানৰ ওচৰত প্ৰে কৰোঁ, যে সকলোৱে যাতে ভালে কুশলে থাকক, বেমাৰ আজাৰ নোহোৱাকৈ থাকক। তো সেইটোৱে ভগৱানৰ ওচৰত প্ৰে কৰোঁ। আৰু এয়া ছোৱালীক ধুনীয়াকৈ গাখীৰত ব্ৰেড লগাই খুৱাই দি আছোঁ। আৰু এইবিলাক সময় আচলতে মই ভাবিছোঁ দেই, মই আগৰ পৰাই ভিডিঅ' বনাইছোঁ, কিন্তু মই মাজত বহুত বেছি গেপ দিলোঁ। আৰু মই এলেহুৱা বুলি আপোনালোকক কৈছোঁৱে, ডিউটিত যাওঁ আৰু আহি বেবীৰ লগত থাকিব লাগে কাৰণে। তাৰপিছত মই ভাবিছোঁ এইবিলাক যদি ভিডিঅ' শ্বুট কৰি থৈ দিওঁ ন, ভৱিষ্যতে চাব পাৰিম। তো এয়া ককাকৰ লগত তাই গাখীৰ আনিব গৈছিল, তো গাখীৰ আনিলে। ৰাতিপুৱাৰ সময়ত ককাকৰ লগত তাই গাখীৰ আনিব যাবই, আৰু এতিয়া ৰিম'টটো দেখি তাই মানে টিভিটোৰ ওচৰত ৰিম'টটো মানে টিপি আছে। এটা কথা, সৰুৱে ডাঙৰক কিমান বেছি ফ'ল' কৰে আপোনালোকে এবাৰ ভাবকচোন। ইহঁতৰ মানে একেবাৰে মানে একদম ব্ৰেইনটোত মানে বেলেগে যি কৰে, যি দেখে সেইটোৱে কৰে। তো আমি যদি ভাল ব্যৱহাৰ কৰোঁ, সিহঁতেও ভালেই শিকিব। আমি যদি বেয়া ব্যৱহাৰ কৰোঁ, তো সিহঁতে বেয়াই শিকিব। তো সৰু ল'ৰা ছোৱালীৰ আগত সদায় আপোনালোকে ভাল কৰিবলৈ শিকক। আমি মানে মাক দেউতাক হিচাপে তাইক কি দিব পাৰিছোঁ, এতিয়ালৈ কি শিকাব পাৰিছোঁ নাজানো। ভগৱানৰ ওচৰত প্ৰে কৰোঁ যাতে তাই ভাল মানুহ তাইক কৰিব পাৰোঁ, আৰু সেইটোৱে ভগৱানৰ ওচৰত প্ৰে। তাই যাতে ভাল হয়, তাইৰ অন্তৰখন যাতে খুব কোমল হয়, মানুহক যাতে তাই উপকাৰ কৰিব নোৱাৰিলেও অপকাৰ নকৰে, সেইটোৱে মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ। আৰু এয়া মই খাইছোঁ জলপান গাখীৰৰ সৈতে।
তো খালোঁ, খাই ডিউটিলৈও গ'লোঁ, কিন্তু শ্বুট কৰাহে নহ'ল। ফ্লিপকাৰ্টৰ পৰা পাৰ্চেল আহিলে, ডিউটিৰ পৰা আহি পাইছোঁ, লিপষ্টিক গুচাই নাযাওকচোন। ফ্লিপকাৰ্টৰ পৰা দাদাজনে ফোন কৰিলে যে বাইদেউ আপোনাৰ পাৰ্চেল আহিছে, তাৰপিছত লৈ ল'লোঁ। ভাবিছোঁ আপোনালোকক মই পিছত বাৰু দেখুৱাম নেক্সট ভিডিঅ'। এখন মাছৰ জোল বনাই দিওঁ। তো এতিয়া কেৰাহী পাতি দিছোঁ, তো বনাই লওঁ। ডিউটিৰ পৰা আহিছে, একেবাৰে শুব মন যায়, একো কৰিবলৈ মন নাযায়, কিন্তু খাবতো লাগিব নহয় জানো। সেইকাৰণে লৰালৰিকৈ মাছৰ তৰকাৰী এখন, মাছৰ জোল বনাই দিওঁ। মানে মাগুৰ আৰু কাৱৈ মাছ আছিলে, তো ধনিয়া পাতি ধুনীয়াকৈ মাছৰ জোলকণ বনাই দিওঁ। আৰু আপোনালোকক সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ, বহুত আগতীয়াকৈ। তো আপোনালোকৰ নতুন বছৰটো খুব বেছি ভালে যায়, তাৰে প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকে আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব। তো ইয়াত ধুনীয়াকৈ মাছখিনি লৰাই লৈছোঁ। আৰু এনেকুৱা মাছ খাই কোনে কোনে ভাল পায় জনাব। মই কাৱৈ মাছ মোৰ খুব বেছি প্ৰিয়, লগতে মোৰ হাজবেণ্ডৰো। তো ইয়াৰ মাছৰ তৰকাৰী হ'ব আৰু। তো ইয়াতে অকণমান গ্ৰেভি কৰিম আৰু